আজি যদি আমি হাউসত ওয়াটার রিসোর্স ডিপার্টমেন্টৰ কথা নকওঁ অন্যায় কৰা হ'ব। আজি সকলো হাউসৰ সদস্যই স্বীকাৰ কৰিব যোৱা 5 বছৰ 10 বছৰ আগৰ বানপানীৰ পৰিৱেশৰ লগত আজি সাগৰ সদৃশ পৰিৱৰ্তন হৈছে। মথাউৰিৰ কোৱালিটি ভাল হৈছে, মথাউৰিৰ ওপৰত ৰাস্তা হৈছে আৰু মথাউৰি ভঙাৰ দুখজনক খবৰবিলাক লাহে লাহে আঁতৰি গৈছে। এইবাৰ বানপানী হোৱা ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰে 2000 কোটি টকা দিয়াৰ এটা স্কিম এনাউন্স কৰিলে। মই সুধিলোঁ যে আমাৰ মেমৰেণ্ডাম দিব লাগে। অফিচাৰবিলাকে ক'লে ছাৰ বানপানীয়ে নহ'ল ক'ৰ পৰা মেমৰেণ্ডাম দিব। এটলিষ্ট আমাৰ কাৰ্যকালৰ শেষৰ বছৰটোত ভগৱানেও আমাক আশীৰ্বাদ দিলে যে এইবাৰ বানপানী নহ'ব। মই কৰা বুলি কোৱা নাই। জল সম্পদ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকাক আমি ধন্যবাদ জনাবই লাগিব। যোৱা 5 বছৰত বানপানী আৰু মথাউৰিৰ ওপৰত ৰাস্তা অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে মাথাউৰিৰ ৰাস্তা পকী হ'ব। মাথাউৰিৰ ওপৰত ৰাস্তা পকী হ'ব কোনোবাই কল্পনা কৰিছিল। অধ্যক্ষ ডাঙৰীয়া এইটো ধন্যবাদ জনাইছোঁ। একচুৱেলি ৱাটাৰ ৰিচোৰ্চৰ কাম আগতকৈ বহুত ভাল হৈছে।